নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰতি দেওবাৰৰ দৰে আজি দেওবাৰেও অসমীয়া ব্যাকৰণৰ অন্য এটা বিষয় লৈ মই তোমালোকৰ মাজলৈ আহিছোঁ। বিষয়টো হৈছে প্ৰত্যয়। বিষয়টো ক্লাছ 6ৰ পৰা ক্লাছ 12 লৈকে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। ছাত্ৰ ছাত্ৰীসকললৈ মোৰ এটা বিনম্ৰ অনুৰোধ যে তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু আগলৈকে অসমীয়া ব্যাকৰণৰ বিভিন্ন বিষয় তোমালোকে আলোচনা এই চেনেলতে পাই যাবা। তেতিয়াহ'লে আমি পলম নকৰি ব্যাকৰণৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰত্যয় প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন পদ বা শব্দ ৰচিত হয় তাকে প্ৰত্যয় বোলে। প্ৰত্যয় 4বিধ: কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয় আৰু বিভক্তি। কৃত প্ৰত্যয় ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ কৃদন্ত পদ গঠিত হয় সেইবোৰকে কৃত প্ৰত্যয় বোলে। যেনে কৰ যোগ ওতা কৰৌতা, বিষ যোগ অনি বিচনী। 2 নম্বৰ তদ্ধিত প্ৰত্যয় প্ৰাতিপাদিকৰ পিছত যিবোৰ প্ৰত্যয় যোগ হয় তাকেই তদ্ধিত প্ৰত্যয় বোলে। যেনে বাট যোগ অৰুৱা বাটৰুৱা, ফুল যোগ অনি ফুলনি, পুৰুষ যোগ আলি পুৰুষালী ইত্যাদি। 3 নম্বৰ স্ত্ৰী প্ৰত্যয় নাম শব্দৰ স্ত্ৰীলিংগ বুজাবলৈ যিবোৰ চিন বা প্ৰত্যয় ব্যৱহাৰ কৰা হয় তাকে স্ত্ৰী প্ৰত্যয় বোলে। যেনে গায়ক গায়কৰ স্ত্ৰী প্ৰত্যয় গায়িকা, ইন্দ্ৰ ইন্দ্ৰাণী, সুন্দৰ সুন্দৰী ইত্যাদি। বিভক্তি প্ৰকৃতি অৰ্থাৎ প্ৰাতিপাদিক আৰু ধাতুৰ পিছত যিবোৰ চিন যোগ কৰি পদ গঠন কৰা হয় আৰু বাক্যত পদবোৰৰ স্থান নিৰ্ণীত হয় সেই চিনবোৰকেই বিভক্তি বোলা হয়। ই দুবিধ: 1 নম্বৰ শব্দ বিভক্তি বা নাম বিভক্তি, 2 নম্বৰ ক্ৰিয়া বিভক্তি বা ধাতুৰ বিভক্তি। এইটোৱে আছিল আজি ভিডিঅ'টো। নমস্কাৰ, ধন্যবাদ।